Hello everyone, Job Education channel to আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে ডাক বিভাগৰ ফালৰ পৰা এটা সুখবৰ আহিছে কাৰণ এপ্লাইৰ কাৰণে ইয়াতে ডেট সম্পূৰ্ণৰূপে কনফাৰ্ম হৈ গৈছে। গতিকে ইয়াতে সকলোখিনি জানিব পাৰিব। এইবাৰ আপোনালোকৰ 50,000তকৈ অধিক চাকৰি মুকলি হোৱাৰ সাপেক্ষে ভিডিঅ'টো বনোৱা হৈছে কাৰণ ইয়াতে সকলোখিনি কনফাৰ্ম হৈ গৈছে যে এবাৰ এপ্লিকেশ্যন এপ্লাই হ'ব আৰু ইয়াৰ বাবে ডেটো মেনশ্যন কৰিছে আৰু ইয়াতে কোনো ধৰণৰ পৰীক্ষা নহয়। আপোনাৰ যদি মেট্ৰিকত ভাল নম্বৰ আছে তেতিয়া আপুনি ইয়াতে চাকৰিটো লাভ কৰিব পাৰিব। কেনেধৰণে সঠিককৈ এপ্লাই কৰিলে আপুনি চাকৰিটো লাভ কৰিব পাৰিব সেই বিষয়টো আমি আলোচনা কৰিম। ইয়াৰ বাবে আপোনালোকৰ ৰিকোয়াৰ্ড ডকুমেণ্ট কি ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকে আগতীয়াকৈ সাজু কৰি ৰাখিব লাগিব কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনত বহুতৰে খেলিমেলি ক্ষেত্ৰতে এইবাৰ 6টাকৈ আপোনালোকৰ লিষ্ট আহিছিলে ৰিজাল্টৰ। সো সেইকাৰণে এবাৰ 6টাৰ পাছতে আকৌ পুনৰ নতুনকৈ এপ্লাই হ'বৰ কাৰণে ইনফৰমেশ্যনবিলাক দিছে আৰু ইতিমধ্যে আসাম পোষ্টেল যিখিনি চাৰ্কুলাৰ আমাৰ অসমৰ কোন ঠাইত এপ্লাই কৰিব লাগিব সকলোখিনি আপুনি অনলাইন আবেদনৰ সময়তে আমি সকলোখিনি আপোনালোকক জনাম। সেইকাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো যিসকলে চাই আছে সকলোৱে আপুনি জয়েন হওক আৰু লগতে সকলোখিনি ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু ইয়াৰ বাবে ডকুমেণ্ট ৰেডি কৰি ৰাখিব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ব আপোনাৰ ফোন নম্বৰ, ৰেজিষ্টাৰ্ড ফোন নম্বৰটো লাগিব। তাৰপিছত 2 নম্বৰতে ইমেইল আইডিটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। 3 নম্বৰটো হৈছে একদম বহুত বেছি ইম্পৰ্টেণ্ট যিটো কাষ্ট চাৰ্টিফিকেট, চেণ্ট্ৰেলৰ কাষ্ট চাৰ্টিফিকেটখন আপুনি ৰেডি কৰি ৰাখিব যদি এপ্লাই কৰিম বুলি ভাবিছে কাৰণ ইয়াৰ বাবে সঠিক ডেট আহি গৈছে। মই ইয়াতে ক'ম আপোনালোকক আৰু এই কাষ্ট চাৰ্টিফিকেটখন চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেটখনে আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট হয়। আপুনি অসমৰ কাষ্ট চাৰ্টিফিকেটখনত কোনো ধৰণৰ আপোনাৰ ডকুমেণ্ট যিটো ৰিচিভ নকৰিব অৰ্থাৎ একচেপ্ট নকৰিব, ৰিজেক্টহে কৰিব। গতিকে কাষ্ট চাৰ্টিফিকেট চেণ্ট্ৰেলখন আগতীয়াকৈ উলিয়াই ৰাখক। নেক্সট আপোনালোকৰ SSLC মাৰ্কশ্বিট আৰু HSLC এডমিট এইখিনি ইম্পৰ্টেণ্ট হয় আৰু HSLC এডমিটৰ যিটো আপোনাৰ ডেট অফ বাৰ্থ যদি সঠিক হৈ আছে তেতিয়া এপ্লাই কৰিব। HSLC এডমিটটোৰ যিটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটোৰ ওপৰতহে ডিপেণ্ড হয়। আৰু লগতে কাষ্ট চাৰ্টিফিকেটখন চেণ্ট্ৰেলৰ কাষ্টখন উলিয়াবৰ কাৰণে কি লাগিব সেইখিনিও যদি ভিডিঅ' লাগে জনাব। নেক্সট এপ্লাই ডেটটো ইম্পৰ্টেণ্ট হয়। বহুতে সুধি আছিলে এপ্লাই ডেট। এতিয়া বৰ্তমান যিহেতু দিল্লীত ইলেকশ্যন হৈ গৈছে আৰু ইয়াৰ পাছতে আপোনালোকৰ যিমানখিনি মই এপ্লিকেশ্যন যেতিয়া নটিচ আহে দিল্লী সংসদ মাৰ্গ এনেধৰণৰ আপোনালোকক যিখন দেখুৱাইছোঁ, যিসকল আমাৰ চেনেলটো আগৰ পৰাই ফ'ল' কৰি আহিছে তেওঁলোকে নিশ্চয়ৰূপে জানে দিল্লীৰ পৰা যিখন নটিচ আহে সেই নটিচখনৰ আপোনালোকক বহুত দিনৰ পৰা দেখুৱাইছোঁ আপডেটবিলাক। গতিকে এইবাৰ এইটোৱে আপডেট হৈছে, দিল্লী ইলেকশ্যনটো হৈ গৈছে। গতিকে এপ্লাই ডেটটো আৰু 3-4 দিনৰ ভিতৰতে কিন্তু আপোনালোকৰ বাবে মুকলি কৰি দিব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, লগত টেলিগ্ৰাম চেনেলটো জইন হ'ব যাতে সকলোখিনি গম পাব। আৰু লগতে বহুতে সুধি থাকে যে মোৰ মেট্ৰিকত ইমানটো পাৰ্চেণ্টেজ 60 আছে, 70 আছে, 80 আছে, 90 আছে, মই এপ্লাই কৰিব পাৰিমনে? আপোনাৰ যিমানটো পাৰ্চেণ্টেজ নাথাকক কিয় আপুনি যদি ভালকৈ এপ্লাই কৰে ইয়াতে আপুনি চাকৰি লাভ কৰিব পাৰিব কাৰণ বহুত বেছি ভেকেঞ্চি আহে। কোনোবা এটা সময়ত আপোনালোক কম পাৰ্চেণ্টেজ থকা সকলো পায় যায়, 80-90 থকা সকলো নাপায়, 75%ও পায়। এইবাৰ আপোনালোকে দেখিছে যি 6 নম্বৰ লিষ্টত তাতে আমাৰ অসমৰ 75% থকা ল'ৰা ছোৱালীও পাইছে আৰু 82 থকাও পাইছে। গতিকে বহুতে পাইছে কাৰণ 90% থকা জনো নাপায় কিয় ইয়াতে এপ্লাই সঠিক ভালকৈ নকৰে কাৰণ কোনটো চাৰ্কুলত কম কাট অফ যায় সেইখিনি এনালাইচিছ কৰিব জানিব লাগিব আৰু তাৰ বাবে আমাৰ চেনেলটো আপোনালোকক সহায় কৰা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, টেলিগ্ৰাম চেনেলটো ফ্ৰীকৈ আপোনালোকে নিশ্চয়ৰূপে জইন হৈ ল'ব।